হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰণ এচিএছ একাডেমি। আমি আমাৰ APSC PYQ চিৰিজটো আজিও কণ্টিনিউ কৰি ৰাখিম। আশা কৰোঁ আপোনালোকে চিৰিজটো ভাল পাইছে আৰু এই চিৰিজটো দিয়া মৰমৰ কাৰণে সকলোকে ধন্যবাদ। চ' পলম নকৰোঁ, আহক আজি কুৱেশ্যনটো পঢ়োঁ। আজি কুৱেশ্যনটো আমাৰ ৰিচেণ্ট এখন বিলৰ কথা, যোনখন আমাৰ ল বনিলে। চ' আহকচোন প্ৰথম পঢ়ি লওঁ। কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ অফ ভাৰতীয় ন্যায় সংহিতা 2023. It introduces new crimes like organized crime. It introduces community service as a punishment. Number 3, it introduces new provisions to eliminate offense on sedition. আৰু option 4, it includes mob lynching as an offense. So এইটো হ'ল আমাৰ কিহৰ কথা পাতি আছো আমি? ভাৰতীয় ন্যায় সংহিতা, নহয় জানো? কিহৰ পাতিছো? ভাৰতীয় ন্যায় সংহিতা, নহয় জানো? সো এইখনৰ আগৰ নামটোনো কি আছিল আপোনালোকে জানেনে? এইখনৰ আগৰ নামটো আছিলে IPC, মানে ইণ্ডিয়ান পেনেল কোড 1860। চাওকচোন, এখন কেতিয়াৰ আছিলে? ব্ৰিটিছ এৰাৰে আছিলে, কলনিয়েল পিৰিয়ডৰে আছিলে। চ' সেইখনৰ আমাৰ এমেণ্ডমেণ্ট বা এখনক চেঞ্জেছ অনাটো বহুত বেছি প্ৰয়োজন হৈ পৰিছিল, কাৰণ আজিৰ দিনত ধৰি লওক চাইবাৰ ক্ৰাইমৰ নিচিনা ক্ৰাইমবোৰৰ কাৰণে IPCত বহুত বেছি একো এটা বস্তু নাছিলে। চ' আমাৰ প্ৰেজেণ্ট গভৰ্ণমেণ্টখনে IPCখন মানে ইণ্ডিয়ান পেনেল কোডখনক নতুনকৈ মডিফাই কৰি আজিকালি নামটো চেঞ্জ কৰি কি আনিছে? ভাৰতীয় ন্যায় সংহিতা। বুজি পালেনে? এনেকে তিনিখন আৰু চেঞ্জ কৰিছে, যেনেকে মই আপোনাক কৈ দিছো। আগতে আছিলে কোড অফ ক্ৰিমিনেল প্ৰচিডিঅৰ, মানে CRPC যোনখন কৈছিলো আমি, CRPC আমি শুনি থাকো, CRPC শুনি থাকোনে আমি বহুত। এইখন আছিলে 1973 আনিছিলে। এইখন চেঞ্জ কৰি পেলাই কি কৰিলে? ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, মানে শৰ্ট ফৰ্মটো কি? BNSS। সিমিলাৰলি আৰু এখন আনিলে আমাৰ, আগতে আছিলে ইণ্ডিয়ান এভিডেন্স এক্ট, IEA। এখন কেতিয়াৰ আছিলে? 1872। এখনৰ নাম কি কৰিলে? এখনৰ নাম কৰিলে ভাৰতীয় সাক্ষ্য অধিনিয়ম। ভাৰতীয় সাক্ষ্য অধিনিয়ম। মন থাকিব নে আপোনালোকৰ? তিনিখন পুৰণা বিল আছিলে, সেই তিনিখন চেঞ্জ কৰি পেলাই নামটো চেঞ্জ কৰি নতুনকৈ মডিফাই কৰিছে। প্ৰথমখনৰ IPCখন কি আছিলে? ইণ্ডিয়ান পেনেল কোড। সেইখনৰ নাম কি কৰিলে? ভাৰতীয় ন্যায় সংহিতা। কোড অফ ক্ৰিমিনেল প্ৰচিডিঅৰ মানে CRPC, সেইখনৰ নাম কৰিলে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা। আৰু IEA মানে ইণ্ডিয়ান এভিডেন্স এক্টখন কৰিলে ভাৰতীয় সাক্ষ্য অধিনিয়ম। বুজি পালে? এই তিনিখন আমাৰ কেতিয়া চেঞ্জ কৰিলে? 2023 চনত। মন থাকিব নে আপোনালোকৰ? 2023 চনত এইখন আমাৰ চেঞ্জ কৰিলে। চেঞ্জেছ কেনেকুৱা ধৰণৰ চেঞ্জেছ আনিলে চাওক, বহুত বেছি ইম্পৰ্টেণ্ট চেঞ্জেছ আনিলে। মই আপোনাক কৈ দিছো কেতিয়া এখন পাছ হ'ল। 1 জুলাই 2024 চনৰ পৰা এখন গোটেই ইণ্ডিয়াত এপ্লাই হ'ল, মানে বুজি পালেনে? কাম ইন টু ফ'ৰ্চ 2024 চনৰ 1 জুলাইত কাম ইন টু ফ'ৰ্চ। বুজি পালে? আৰু 25 ডিচেম্বৰ 2023 চনত এখন প্ৰেচিডেণ্টে এছেণ্ট দিছিলে। বুজি পালে আপোনালোকে? চ' মই এখন কেতিয়া কি বিলখন আনিছিলে এইখিনি ক'ব নাযাওঁ, কিন্তু মই আপোনাক বুজাই দিছো। এই তিনিখন বিল জুলাই 1 তাৰিখ 2024 পৰা লাগু হ'ল। ঠিক আছে? বুজি পালে? এইখনৰ এই বিল কেইখন মডাৰ্ণাইজ মানে হেৰি কৰা, আপোনাৰ কি কয়, চেঞ্জেছ আনা মেইন কথাটো হ'ল কলনিয়েল মাইণ্ডছেটৰ পৰা, মানে আগতে চাওক, আগৰ যোনটো পানিছমেণ্ট কলনিয়েল মাইণ্ডছেট অফ পানিছমেণ্ট নাছিল জানো, সেইটো আজিকালি মডাৰ্ণ ইণ্ডিয়ান ফিলচফি মতে পানিছমেণ্টবোৰ কৰিছে। মানে বুজি পাইছেনে? মডাৰ্ণ ইণ্ডিয়ান ফিলচফি মতে আজিকালি পানিছমেণ্টবোৰ ডেভেলপ কৰিছে, যাতে মানে এই ব্ৰিটিছে কিমান আগতে ৰুল কৰিছে, তাৰ এৰাৰ পানিছমেণ্টবোৰ যাতে আজিকালি চলি নাথাকক, বা সেই এৰাৰ ক্ৰাইমবোৰে যাতে সেনেকুৱা ধৰণৰ ক্ৰাইমবোৰ, ধৰি লওক আজিৰ দিনত ক্ৰাইমটো বহুত বেলেগ ধৰণৰ হয়। আজিৰ দিনত ধৰি লওক AI আহিলে, ইণ্টাৰনেট বহুত ভাল হ'ল, নহয় জানো? চ' নতুন নতুন ক্ৰাইমো বাঢ়িছে, চ' মডাৰ্ণাইজ কৰিছে। বুজি পালে? চ' প্ৰথম পইণ্টটো কিয় কৰিলে? মডাৰ্ণাইজেশ্যন। তাৰপিছত কৰিলে চিম্প্লিফিকেশ্যন। আগতে বহুত বেছি চিম্প্লিফিকেশ্যন। আগতে চাওক, আগতে IPCত 511টা ধাৰা আছিলে, সেইটো সৰু কৰি পেলাই এতিয়া বৰ্তমান 358টা BNSত কৰিছে। বুজি পালেনে? আগতে কিমান ধাৰা আছিলে? 511টা ধাৰা আছিলে IPCত, এতিয়া সেইটো কিমান কৰিলে? 358টা। বুজি পালেনে? চ' বুজি পালেনে আপোনালোকে? চাওক, IPC আৰু ভাৰতীয় ন্যায় সংহিতা, IPC আগতে আছিলে, এতিয়া ভাৰতীয় ন্যায় সংহিতা আনিলে। ঠিক আছে? চাওক, মই আপোনাক কম্পেৰিজন এটা কৈছো। আগতে মাৰ্ডাৰটো কিমান ছেকশ্যনত আছিলে? 302ত। আগতে হিন্দী চিনেমাত কয় ধাৰা 302 কে
দ্য হেড বুলি যে কয় যে সেইটো আজিকালি কিমান কৰিলে 103 বুজি পালে নে বুজি পালে আগতে সেডিশন 124 সাব ক্লজ 8 আছিল আইপিসি কথা কৈ আছো আৰু বিএনএছৰ কথা কৈ আছো কিন্তু এতিয়া কিমান কৰিলে 152 লগতে আগতে সেডিশন শব্দটো আছিল আজিকালি সেডিশন শব্দটো উঠাই পেলাই কি আনিলে এক্স এন্ডেঞ্জাৰিং sovereignty and integrity মন ৰাখিব আগতে যোনটো সেডিশন আছিল এটা এইখিনি আনিলে এক্ট এন্ডেঞ্জাৰিং sovereignty and integrity ঠিক আছে আৰু এটা আমি সবতছে ৰেপ কিমান আছিল আগতে 375 এটা সেকশন কিমান কৰিলে 63 ঠিক আছে সিমিলারলি আমি আগতে কি কৈছিলো চাকচোন আমি 420 কৈছিলো মানে 420 মানে আমাক আগতে কি হৈছিল মানে ভাল মানুহ নহয় 420 বুলি কয় মানে চিট কৰা বুলি কয় আগতে চিটিং টু পেনেল আইপিসি চিটিং আছিল 420 এতিয়া আনিলে 318 সো যোনটো আগতে কিমান আমাৰ কিমান সেকশন আছিল আগতে 511 টো 358 কৰিলে বুজি পালে 358 কৰিলে সো বহুত ভালেখিনি চেঞ্জেস আনিছে নহয় জানো সো এতিয়া আমাক প্ৰশ্নটো খুদিছে আৰু মই আপোনাক বিএনএছৰ কেইটামান কথা কৈ দিওঁ বিএনএছত কিছুমান নতুন ক্ৰাইম আনিছে অৰ্গেনাইজ ক্ৰাইম যেনেকে কিছুমান অৰ্গেনাইজ ক্ৰাইমৰ মেনশন হৈছে যেনেকে এইটো সেকশন 111 দে সেকশন 111 কথা তাত 111 অৰ্গেনাইজ ক্ৰাইমৰ কথা মেনশন হৈছে লগতে সেকশন 113 টেৰৰিষ্ট এটেকৰ কথা মেনশন টেৰৰিষ্ট এক্সৰ কথা মেনশন হৈছে লগতে স্নেচিং আমি যে আজিকালি এটা ডাঙৰ সমস্যা স্নেচিং নহয় জানো স্নেচিংও সেকশন 304 জেগা পাইছে বুজি পালে লগতে আগতে কমিউনিটি সার্ভিস পানিশমেন্টটো ইন্ডিয়াত নাছিলে কমিউনিটি সার্ভিস পানিশমেন্টটো ইন্ডিয়াত নাছিলে এতিয়া সেকশন 4 ৰ থ্ৰু দি কমিউনিটি সার্ভিসও ইনক্লুড কৰিছে যেনেকে মাইনৰ ক্ৰাইমছবোৰ যেনেকে কেনেকুৱা ধৰণৰ ক্ৰাইমত পাব পাব্লিক মিসকন্ডাক্ট ঠিক আছে পাব্লিক মিসকন্ডাক্ট নহলে চুৰি ধৰক এনেকুৱা ধৰণৰ চুৰি যত লেছ দেন 5000 रुपीजৰ চুৰি কাৰ্য হয় এনেকুৱা ধৰণৰ কমিউনিটি সার্ভিস দিয়া যায় ঠিক আছে লগতে মই ক'লো আপোনাক এডাল্টাৰী আৰু কনসেনচুৱেল সেম সেক্স এক্ট আনিছে যত মানে ডিক্ৰিমিনেলাইজেশন কৰিছে মানে এইকেইটা আগতে ক্ৰিমিনেল বুলি ধৰিছিলে যোনে যোনে এইটো কৰিছিলে এডাল্টাৰী যোনে কৰিছিলে বা যোনে কনসেনচুৱেল সেম সেক্স কৰিছিলে কিন্তু আজিকালি এইটো ডিক্ৰিমিনেলাইজ কৰিলে মানে আজিকালি ক্ৰিমিনেল এক্টিভিটি নহয় বুজি পালে নে আশা কৰো বুজি পালে আপোনালোকে চাওক কথাটো হল কি জানেনে আগতে যোনখন আইপিসি আছিল সেইখনক মডাৰ্নাইজ কৰাই আছিল আমাৰ বিএনএছৰ মেইন মোটিভ আৰু হেতুত আমাৰ চৰকাৰে সফলতা পাইছেও নহয় জানো সো আহক আজি আমি আমাৰ কোৱেশ্চনটো চাওঁ সো কোৱেশ্চনটোত কি আছে ইট ইন্ট্ৰডিউস নিউ ক্ৰাইমছ লাইক অৰ্গানাইজ ক্ৰাইম মই মাত্ৰ ক'লো হয় কৰিছে নহয় জানো অৰ্গানাইজ ক্ৰাইম আনিছে আমাৰ হেতৰ পেৰিফেৰিত আনিছে বিএনএছৰ পেৰিফেৰিত কমিউনিটি সার্ভিস পানিশমেন্ট আনিছে সেডিশনৰ নিউ প্ৰভিজন আনিছে নহয় জানো মই ক'লো এন্ডেঞ্জাৰিং sovereignty and integrity মব লিঞ্চিং এজ এন অফেন্স আনিছে সো এনসাৰটো কি অল স্টেটমেন্টস আৰ কাৰেক্ট বুজি পালে না আপোনালোকে চাওক মই ক'ব গ'লে এইটো না আপোনাৰ কি জানেনে আমাৰ বিএনএছটোৱে হওক বা সাক্ষ্য অধিনিয়মে হওক নহলে এভিডেন্স এক্টখনে হওক এভিডেন্স এক্টখনৰ বৰ্তমানৰ নামটো কি আমাৰ বৰ্তমান এভিডেন্স এক্টৰ নামটো কি আছিল আমাৰ নামটো আছিল ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা গোটেইখিনিয়ে যদিও মানে আগৰ দিনৰ আছিল নহয় জানো ব্ৰিটিছ এৰাৰ বা কিছুমান আমাৰ ইন্ডিপেন্ডেন্সৰ পিছৰো আছিল সো ব্ৰিটিছ এৰাৰ আইপিসিখন বিশেষকৈ কলনিয়েল মাইণ্ডছেটৰ আছিল সো সেইখন চেঞ্জ কৰি পেলাই চৰকাৰে মডাৰ্নাইজ কৰিছে যাতে বৰ্তমান সময়ৰ ক্ৰিমিনেল এক্টিভিটিবোৰ সেই পেৰিফেৰি আন্ডাৰত আনিব পাৰে আশা কৰো আপোনালোকে ভিডিঅ'টো বুজি পালে যদি ভিডিঅ'টো বুজি পাইছে আপোনালোকে কমেন্ট সেকশনত জনাই দিব যে বুজি পাইছো আশা কৰো আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ